জনাবলৈছো গুৰুত্বপূৰ্ণ খবৰ অভয়াপুৰীত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় 50 লক্ষাধিক টকাৰ সা সম্পত্তিৰ লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছো অভয়াপুৰীত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় 50 লক্ষাধিক টকাৰ সা সম্পত্তিৰ লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে। অভয়াপুৰীত ভয়ংকৰ অগ্নিকাণ্ড বঙাইগাঁও জিলাৰ অভয়াপুৰীত পিৰাধৰাৰ প্ৰথম খণ্ডত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। শুক্ৰবাৰে দিনৰ 10 মান বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডটো। প্ৰায় 50 লক্ষাধিক টকাৰ সা সম্পত্তি নিমিষতে জুইত জ্বলা যায়। অগ্নিকাণ্ডটো জ্বলা যায় 11টাকৈ পৰিয়ালৰ বাসগৃহ। সকলো সা সামগ্ৰীৰ লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ জুইত জ্বলা যায়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। পিছত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় যদিও ইতিমধ্যে সকলো পুৰি ছাই হয়। পুনৰবাৰ জনাইছো অভয়াপুৰীত ভয়ংকৰ অগ্নিকাণ্ড বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পিৰাধৰাৰ প্ৰথম খণ্ডত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। শুক্ৰবাৰে দিনৰ 10 মান বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডটো। প্ৰায় 50 লক্ষাধিক টকাৰ সা সম্পত্তি নিমিষতে জুইত জ্বলা যায়। অগ্নিকাণ্ডটো জ্বলা যায় 11টাকৈ পৰিয়ালৰ বাসগৃহ। সকলো সা সামগ্ৰীৰ লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ জুইত জ্বলা যায়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলিও জানিব পৰা গৈছে। পিছত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলত উপস্থিত হয় যদিও ইতিমধ্যে সকলো পুৰি ছাই হয়। হয়, আজি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়াপুৰী অন্তৰ্গত পিৰাধৰা পাৰ্টনত পুৱা আনুমানিক 10 বজাত অগ্নিকাণ্ড হয়। যদিও আমাৰ ফায়াৰ ব্ৰিগেড এখন আহি আহাতে অলপ পলম হৈছে, কিন্তু তেখেতে যথেষ্ট পৰিমাণে আমাক হেল্প কৰিছে, সেইখিনিত আমি সন্তুষ্ট। আজি 11টামান পৰিয়ালৰ ঘৰ জ্বলি গ'ল। একটা কানি কাপোৰ ডকুমেণ্টছ কোনো বস্তু ওলাব পৰা নাই। ইহঁতৰ এনেকুৱা এটা ক্ষতি হ'ল আনুমানিকভাৱে 50 লাখৰ ওপৰত। মোৰ এটা যেনিবা সন্দেহ হয় 50 লাখৰ অধিক ইহঁতৰ সম্পত্তি লছ হ'ল, জ্বলি গ'ল। এইটো আমাৰ চকুৰ সন্মুখত জ্বলি গ'ল। তে আমি এটাই আমাৰ চৰকাৰক আমি অনুৰোধ জনাওঁ যাতে অতি সোনকালে এই পৰিয়ালকেইটাৰ ডকুমেণ্টছখিনিৰ ব্যৱস্থা কৰি দিয়ে আৰু আৰ্থিকৰ দিকে যাতে ইহঁতক অলপ সহায় কৰে, এইখিনি আমাৰ কোৱা। এইটো আমি জানামতে যিহেতু আমাৰ পুৱাই আমাৰ খোৱা দোৱা হৈ যায়, আৰু আজিকালি আমাৰ সেই চোলাৰ এইগিলা ছিষ্টেম নাই যে চোলাৰ পৰা জুই লাগিছে। আমি সন্দেহ কৰিছোঁ এইটো আমাৰ কাৰেণ্টৰ পৰাই জুইটো লাগিছে। গেছিলো খেতিৰ পৰা শুনো যে আগুন লাগছে। আমি কৃষক মানুহ খেতিত গেছিলো, যাই না শুনো যে আগুন লাগছে। কিন্তু হাতে ক'ৰ পৰা কেনে লাগছে মই ক'ব নোৱাৰোঁ। আৰু ঘৰত মানুহ নাছিল, এটাও মোৰ পৰিয়ালত এটা বস্তু ওলাব পৰা নাই। বহুত কেইটা ঘৰ, আমি 4 ভাই, আমার দেউতা সব বেলেগ বেলেগ। মোর খুড়া গেছে। আপনার নামটা কি? মোর নাম নজমুল হক। যার যার ঘর পুরা গেছে মানুষের নাম কি? মফিদুল ইসলাম, মজনু, রবিউল ইসলাম, আব্দুল হাকিম, আব্দুল মজিদ, আব্দুল মান্নান। এই ঠাইটোর নাম কি? পিৰাধৰা পাৰ্টন। জুইটা ক'ৰ পৰা লাগিছে আপোনালোকে গম পাইছে নেকি? জুইটা লাইনৰ পৰাই লাগিছে। কিমান টকাৰ সম্পত্তি ধ্বংস হৈছে টোটেল? বহুত টাকাৰ সম্পত্তি আছে, মানে কমসে কম 50-60 লাখ টকাৰ মাল গৈছে। 50-60 লাখ? অঁ, বহুত কেইটা পৰিয়াল, চবৰে বেলেগ বেলেগ। চবেই আমি নগদ পইচা আছিল 75,000 টকা, 1 টাকা ওলাব পৰা নাই। মানুহটো একো ক্ষতি হোৱা নাই? মানুহ ক্ষতি হোৱা নাই, মানুহ ঘৰতে নাছিল, খেতিত আছিল। গেছিলো খেতিৰ পৰা শুনো। ষ্টুডিঅ'ৰ পৰা বিদায় দিছোঁ। চাৰিশ প্ৰতিটো মূলৰ খবৰ বাবে PI নিউজ। ধন্যবাদ।